গুড মৰ্ণিং অল অফ ইউ। আশা কৰোঁ সকলোৱে ভালে আছে। মই মানে দুদিনমান ধৰি চাগে ভিডিঅ' বনাব পৰা নাই, কাৰণ মানে এডিআৰ এক্সাম আছিল আৰু এডিআৰ এক্সামৰ কাৰণে মই বিজি আছিলোঁ। আশা কৰোঁ যে সকলোৱে এডিআৰ এক্সাম দিছে আৰু সকলোৰে ভাল হৈছে, কাৰণ কুৱেশ্যন মানে কি আপোনালোকৰ হাৰ্ডো অহা নাই, ইজিও অহা নাই, মানে মিডিয়াম আছে, ঠিক আছে। কিন্তু কাট অফ চাগে বেছি যাব পাৰে, ঠিক আছে। গতিকে এইবিলাকতো হৈ গ'ল। এতিয়া মানে মেইন কথা হ'ল কি, মোক বহুতে কমেণ্ট কৰিছে আৰু বহুতৰে এটা ডাউট এনেকুৱা হৈছে, মানে মোক নিজে কৈছে আপুনি এটা ভিডিঅ' বনাই দিয়ক, ঠিক আছে। মই আজি একদম বহুত লং ভিডিঅ' বনাই দিম, তাতে মই সকলোখিনি ডিছকাছ কৰিম, ঠিক আছে। মানে অল টপিকৰ ওপৰত মই ডিছকাছ কৰিম। তো আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। কাৰণ বহুত মানুহে এতিয়ালৈকে গমেই পোৱা নাই যে আধাৰৰ এই NRC বায়'মেট্ৰিক ৰিচিভৰ পৰা যে আধাৰ জেনেৰেট হৈ আছে বা মিনিমাম মানে ৰিজেক্ট হৈ আছে। গতিকে আপোনালোকে শ্বেয়াৰ কৰিলে তেওঁলোকে ভিডিঅ'টো পাব আৰু আধাৰটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আৰু এতিয়ালৈকে মোৰ আধাৰ হোৱা নাই, কিন্তু কালি মোৰ লগৰ মানে তিনিজনৰ আধাৰ হৈ গ'ল, জেনেৰেট হৈ গ'ল কালি, ঠিক আছে। আৰু ৰেগুলাৰলি আধাৰ জেনেৰেট হৈ আছে, ঠিক আছে। তো এতিয়া ফাৰ্ষ্ট কথা হ'ল কি, এজনে মোক কল কৰি এটা কথা কৈছে যে আমি 2019 চনত NRC বায়'মেট্ৰিক দিছোঁ, কিন্তু মানে তাৰ পাছত আমি কি 2020 মানে এনেই নৰ্মেল ইনৰলমেণ্ট দিছোঁ, ঠিক আছে। আৰু এতিয়া নৰ্মেল ইনৰলমেণ্ট দিয়াৰ পাছতো কি হৈছে, মোৰ যেতিয়া 23ত সেইটো চেক কৰিলে কয় যে 21টো জেনেৰেট হৈছে। গতিকে এইটো টেকনিকেল প্ৰব্লেম এখন হ'ব পাৰে, কিন্তু আপোনালোকৰ মেইন হৈছে কি, যিমানে আপোনালোকে চাওক, যিমানে যি কৰক, আপোনালোকৰ NRC বায়'মেট্ৰিক ৰিচিভৰ পৰাহে আধাৰটো জেনেৰেট হ'ব, ঠিক আছে। হয়তো ৰিজেক্ট হ'ব, যিকোনো দুটা এটা হ'ব, ঠিক আছে। কিন্তু NRC বায়'মেট্ৰিক ৰিচিভটো হ'ব। আৰু NRC বায়'মেট্ৰিক ৰিচিভ আপোনালোকে কেনেকৈ চিনি পাব? কিছুমানেতো মানে গম নাপায়। নৰ্মেলকৈ ইনৰলমেণ্ট দিছে আগত 2-3টা, সেইটোতো ৰিজেক্ট হৈ গৈছে, কাৰণ যিহেতু আপুনি অলৰেডি বায়'মেট্ৰিক দিয়াই আছে NRCত, গতিকে এইটোতো অট'মেটিক ৰিজেক্ট হৈ যাব। যে আপুনি যিমান ইনৰলমেণ্ট কৰে, যদি NRC বায়'মেট্ৰিক প্ৰচেছ আছে, তেতিয়াহ'লে আপোনালোকৰ এইটো ৰিজেক্ট হৈ যাব, এইটো ৰিজেক্ট হ'ব, ঠিক আছে। তো এতিয়া মানে কি, বহুতে এইটো মোক কুৱেশ্যন কৰিছে, ঠিক আছে। আপোনালোকে কেনেকৈ চিনিব যে এইটো NRC বায়'মেট্ৰিক ৰিচিভ হয় নে নহয়? কাৰণ বহুতৰে 2-3টা ৰিচিভ হৈ গৈছে, কাৰণ আগতো নৰ্মেলকৈ ইনৰলমেণ্ট দিছে। NRC বায়'মেট্ৰিক ৰিচিভ আপোনালোকে কেনেকৈ চিনিব? তাতে ইয়াৰটো চাব 2019, নহ'লে আপোনালোকে এটা চাব ARN নম্বৰ আছে, NRC ARN নম্বৰ, যিটো ARN নম্বৰ আছে সেইটোৱে আপোনালোকৰ বায়'মেট্ৰিক ৰিচিভ, আৰু সেইটোৱে আপোনালোকে চেক কৰিব লাগিব, ঠিক আছে। আৰু সেইটোৰ পৰাহে আধাৰ জেনেৰেট হ'ব। কালি 3জনৰ আধাৰ জেনেৰেট হৈছে, মোৰ লগৰ। কিন্তু এতিয়া গোটেইকেইটা হোৱাৰ পাছত এতিয়া মই অকলে আছোঁ, মোৰ হোৱা নাই জেনেৰেট। কিন্তু 30 ছেপ্টেম্বৰৰ ভিতৰত হৈ যাব লাগে, ঠিক আছে। আৰু মই থাম্বনেইলত এইটো দিছোঁ যে যিসকলে আধাৰ জেনেৰেট দিছে বিফৰ 30 ছেপ্টেম্বৰ আপোনালোকে ভিডিঅ'টো চাওক। কিয় কাৰণে মই এনেকৈ লিখিছোঁ সেইটো কথা আপোনালোকক জনাম, ঠিক আছে। আৰু আপোনালোকে একো টেনশ্যন নল'ব, আপোনালোকে অনলি NRC বায়'মেট্ৰিক ৰিচিপ্টটোহে চেক কৰিব, ঠিক আছে। বাকী একো চেক কৰিব নালাগে, অনলি সেইটো চেক কৰিব। সেইটো যদি জেনেৰেট হৈছে, তেতিয়াহ'লে আপোনালোকে আধাৰটো লগে লগে ডাউনলোড কৰিব পাৰে, ঠিক আছে। একদম চিম্পল কথা। NRC বায়'মেট্ৰিক জেনেৰেট হোৱা মানে আপুনি আধাৰ ডাউনলোড কৰিব পাৰে, চিম্পল কথা। এতিয়া যদি কিবা কাৰণত ধৰক বহুত কম, একদম কম মানুহৰ আধাৰ ৰিজেক্ট হ'লে আপোনালোকে নতুনকৈ ইনৰল কৰিব, সেইটো টেনশ্যন নাই। আপোনালোকে নতুনকৈ ইনৰলমেণ্ট কৰিব পাৰিব বা ৰি-ইনৰল কৰিব পাৰিব। নতুনকৈ আপোনালোকে যাই ফিংগাৰ প্ৰিণ্ট দিয়ক, ঠিক আছে। একদম চিম্পল কথা, ইমান টেনশ্যন ল'ব নালাগে, ঠিক আছে। একদম টেনশ্যন নল'ব, কোনেও টেনশ্যন নল'ব। আপোনালোকে ৰেগুলাৰ চেক কৰি থাকক, চাব যে, কাৰণ মোৰ এই 3টা ফ্ৰেণ্ডে ডেইলি চেক কৰি আছিল, তেওঁলোকে বহুত ডিপ্ৰেশ্যনত গুচি গৈছে। আমাৰতো কিয় নহয়, মই কৈছোঁ হৈ যাব, ৱেইট কৰা। কাৰণ 9 লাখ মানুহৰ আধাৰ জেনেৰেট কৰাটো ছিষ্টেমে এদিনত নোৱাৰে, ছিষ্টেমত টাইম লাগিব না। তাতে কালি 3জনৰ হৈ গ'ল জেনেৰেট, তেওঁলোকে মোবাইল নম্বৰ লিংক আছে কাৰণে ডাউনলোড কৰি লৈছে। আৰু যিসকলৰ মোবাইল নম্বৰ লিংক নাই, আপোনালোকে যদি আপোনালোকে ৱেবছাইটত যায় তাতে যদি ডাউনলোড কৰিব বিচাৰে, তাতে কি আহে আপোনালোকৰ মোবাইল নম্বৰ দিব, ঠিকেই। আপোনালোকে এনে এটা মোবাইল নম্বৰ দিলে এইটো আধাৰ ডাউনলোড নহয়, আপোনালোকৰ PVC কাৰ্ডহে অৰ্ডাৰ হ'ব, ঠিক আছে। মানে আপোনালোকৰ মোবাইল নম্বৰ লিংক নাই, ঠিক আছে। মই একদম ক্লিয়াৰ কাট আপোনালোকক বঢ়িয়াকৈ মানে একদম ডাউট ক্লিয়াৰ কৰি দিম। ছাপ'জ আপোনালোকৰ NRC বায়'মেট্ৰিক ৰিচিভত মোবাইল নম্বৰ লিংক নাই, ঠিক আছে। কিন্তু আপোনালোকৰ আধাৰটো জেনেৰেট হৈ গৈছে। এতিয়া আপোনালোকে ভাবি আছে যে মই কিবা এটা নাম্বাৰ দি ডাউনলোড কৰিম, সেইটো নোৱাৰিব। কাৰণ এইটো আপোনালোকে আধাৰ চেণ্টাৰত গৈ, আধাৰ সেৱা কেন্দ্ৰত গৈ প্ৰথমতে মোবাইল নাম্বাৰটো আপডেট কৰিব লাগিব, লিংক কৰিব লাগিব। লিংক কৰাৰ পাছত আপোনালোকে যেতিয়া আপোনালোকৰ মেছেজ আহিব যে আপডেটটো হৈ গৈছে, তেতিয়া আপোনালোকে 72 ঘণ্টাৰ পাছতে সেই আধাৰটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এইটো একদম ক্লিয়াৰ কাট কথা, চিম্পল কথা, ঠিক আছে। আৰু আপোনালোকে যদি তাতে যাই চাই যে OTP অপশ্যন আহে, মোবাইল নম্বৰ আহে, সেইটো যে আপোনালোকে মোবাইল নম্বৰ দি যে OTP বহায়, তাতে আপোনালোকে কি হ'ব জানিব? অৰ্ডাৰ PVC কাৰ্ড, মানে আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰি আছে, কিন্তু আপোনালোকৰ আধাৰ ডাউনলোড নহয়। এইটো কথা একদম ক্লিয়াৰ কাট বুজি লওক, ঠিক আছে। মই যিটো ভিডিঅ' বনাই আছোঁ, ৰিয়েল বনাই আছোঁ, একদম নিজে ৰিচাৰ্জ কৰি বনাই আছোঁ, ঠিক আছে।
কালি মই ভিডিঅ' দিব পৰা নাই, ঠিক আছে। গতিকে আপোনালোকৰ এইখিনিতো ডাউট ক্লিয়াৰ হৈ গৈছে, ঠিক আছে। আশা কৰোঁ সকলোৱে বুজি পাইছে। আৰু এতিয়া যে আৰু এটা মই কথা কৈছোঁ, কি কথা কৈছোঁ যে যিসকলে আধাৰ জেনেৰেট হৈছে তেওঁলোকে 30 ছেপ্টেম্বৰ আগত ভিডিঅ'টো চাওক। সঁচাই আপোনালোকে জেনেৰেট হৈছে ভাল কথা, কংগ্ৰেচুলেশ্যন সকলোকে, আপোনালোকে আধাৰ কাৰ্ড পাই গ'ল। কিন্তু কিছুমানৰ কি হৈছে, ডেট অফ বাৰ্থ অহা নাই, তাতে ইয়াৰ্ছ আহিছে এনেকুৱা মই কমেণ্ট পাইছোঁ, তাৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ইয়াৰ যদি আহিছে তেতিয়া আপোনালোকে যাই আপডেট কৰিব লাগিব। আধাৰ চেণ্টাৰত যাওক, আপোনালোকে যিকোনো আপডেট কৰিব পাৰে আধাৰ চেণ্টাৰত গৈ, ঠিক আছে। যদি আপোনালোকৰ একবাৰ আধাৰ জেনেৰেট হৈছে, ঠিক আছে, তাতে ইমান টেনশ্যন ল'ব নালাগে, একো টেনশ্যন নাই, আপোনাৰ টেনশ্যন ফ্ৰী থাকক, আপোনালোকে চব আপডেট কৰিব পাৰে, একো অসুবিধা নাই। আপোনালোকৰ যদি ডেট অফ বাৰ্থো ভুল আছে, DOB ভুল আছে, আপোনালোকে যাই আপডেট কৰিব পাৰে, আধাৰ চেণ্টাৰত গ'লে আপডেট কৰি দিব। আপোনালোকৰ যদি এড্ৰেছত কিবা ভুল আছে, আপোনালোকে আধাৰ চেণ্টাৰত গ'লে আপডেট কৰি দিব। আপোনালোকৰ যদি নেম ভুল আছে, আপোনালোকে কাৰেকশ্যন কৰিব লাগে, আধাৰ চেণ্টাৰত যাওক, আপোনালোকে আপডেট লগে কৰি দিব, ইমান টেনশ্যন নাই। আধাৰো যদি কিবা প্ৰব্লেম আছে, আপোনালোকে আধাৰ সেৱা কেন্দ্ৰত গৈ বা আধাৰ চেণ্টাৰত গৈহে কৰিব লাগে, আপোনালোকে নিজে ৱেবছাইটত গৈ মেনুৱেলি কৰিব নোৱাৰে। সেইটো আধাৰ অপাৰেটৰজনেহে আপোনাৰ কামটো কৰিব পাৰিব, আপডেট কৰিব পাৰিব, ঠিক আছে। একদম ক্লিয়াৰ কাট কথা, চিম্পল কথা। গতিকে বুজি পাইছে আপোনালোকে। মই এইকাৰণে ভিডিঅ' বনাইছোঁ যে বহুতে কৈ আছে যে মোৰতো মানে DOB শ্ব' কৰা নাই, ডেট অফ বাৰ্থ শ্ব' কৰা নাই, ইয়াৰ্ছ বুলি আহিছে। একো অসুবিধা নাই, আপোনালোকে আধাৰ চেণ্টাৰত গৈ এইটো আপডেট কৰি ল'ব পাৰে। আপোনালোকে অপাৰেটৰজনক যাই কওক যে মোৰ এনেকৈ আহিছে, এইটো মোক মানে আপডেট কৰি দিয়ক, ঠিক আছে। আপোনালোকক লগে আপডেট কৰি দিব। লগে নহয়, আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব লাগিব, ডকুমেণ্টছ দিব লাগিব। ধৰক 2-3 দিনমান বা এদিনতো হৈ যায়, মানে এদিনতো হৈ যায়, কিছুমান 2 দিনত হৈ যায়, কিছুমান 3 দিনমান লাগিব পাৰে, 4 দিনমান লাগিব পাৰে, ঠিক আছে। কিন্তু হৈ যাব, এইটো টেনশ্যন নাই। আৰু যিসকলৰ মোবাইল নাম্বাৰ লিংক নাই, আপোনালোকৰ আপোনালোকে NRC বায়'মেট্ৰিক ৰিচিপ্ট আৰু আপোনালোকে ID প্ৰুফ, এড্ৰেছ প্ৰুফ, ডকুমেণ্টছ লৈ আধাৰ চেণ্টাৰত যাওক, আধাৰ সেৱা কেন্দ্ৰত যাওক, যাই আপোনালোকৰ মোবাইল নাম্বাৰ লিংক কৰি আহক। আৰু লিংক কৰাৰ 72 ঘণ্টাৰ পিছতে যেতিয়া মানে মেছেজ আহিব যে আপোনাৰ মোবাইল নাম্বাৰটো আপডেট হৈ গৈছে, ঠিক আছে, তেতিয়া আপুনি 72 ঘণ্টাৰ পিছত আপুনি ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰে। আৰু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে যে মোৰ ডাইৰেক্ট লিংক লাগে, মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত মই ডাইৰেক্ট লিংক দি দিছোঁ, ঠিক আছে। একদম ডাইৰেক্ট লিংক, আপোনালোকে গৈ তাতে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আধাৰ। যদি আপোনালোকৰ মোবাইল নাম্বাৰ লিংক আছে বা আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰিছে, আপডেটৰ মেছেজ আহি গৈছে, 72 ঘণ্টা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে আধাৰটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তো আৰু এটা কথা কি, যিবিলাকৰ বায়'মেট্ৰিক ৰিচিপ্ট হেৰুৱাইছে, এজনে কমেণ্ট দিছে যে আমি ৱেবছাইটত যাই কেনেকৈ মেইল কৰিম। আৰে ৱেবছাইটত গৈ মেইল কৰিব নালাগে, আপুনি আপোনাৰ যিটো জিমেইল আছে, জিমেইলত যাওক, জিমেইলত যাই আপোনালোকে তাতে 2 ফৰ্ম থাকে, ঠিক আছে। 2ত আপোনালোকে কাক মেইল কৰিব, কাক পঠাব, 2 ফৰ্মটোতো আপোনালোকৰ নিজৰ মেইলে থাকিব, ফৰ্ম মানে আপোনাৰ পৰা যাই আছে, 2 কালৈ, 2 কাক, UIDAI আৰু গুৱাহাটী কিবা মেইল আছে মোৰ। এইটো ভিডিঅ'ত নেক্সট ভিডিঅ' এটা আছে, আপোনালোকে চাব, মোৰ আৰু এটা ভিডিঅ' আছে, সেই ভিডিঅ'তে মই মানে দেখুৱাই দিছোঁ কেনেকৈ মেইল কৰিব লাগে বা কি লিখিব লাগে। মই ইংলিছত একদম বঢ়িয়াকৈ লিখি দিছোঁ বস্তুখিনি, কণ্টেণ্টখিনি কেনেকৈ লিখিব লাগে মই বঢ়িয়াকৈ লিখি দিছোঁ একদম। সেনেকৈ আপোনালোকে মেইল কৰক, ঠিক আছে। মেইলত গৈ মেইল কৰিব লাগিব, ৱেবছাইটত নহয়। সেইটোতো মই জাষ্ট ৱেবছাইটটো দেখাইছোঁ যে সঁচাই আছাম NRC কেচেছ বুলি এটা নিউ আপডেট আহিছে নে অহা নাই UIDAI ৱেবছাইটত, মানে আপোনালোকৰ বিলিভৰ কাৰণে যে সঁচাই বস্তুটো আহিছে, সেইটো কাৰণে মই ৱেবছাইটত দিছোঁ, যাতে আপোনালোকে চাই আপোনালোকে বিলিভ কৰিব পাৰে যে নাই সঁচাই আধাৰ জেনেৰেট হৈ আছে, সঁচাই বায়'মেট্ৰিক ৰিচিপ্ট হেৰুৱালে এনেকৈ মেইল কৰিব দিছে। সেইটোৰ কাৰণে মই মানে সেই লিংকটো দিছিলোঁ, ঠিক আছে। কিন্তু এজনে কমেণ্ট দিছে যে মেইলত গৈ কেনেকৈ মানে ৱেবছাইট আপডেট কৰিম, সেনেকুৱা নহয়, ঠিক আছে। আৰু যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্ট কৰিব, মই সকলোৰে কমেণ্ট ৰিপ্লাই দি থাকোঁ। মই এজনক ক'ব নোৱাৰে যে মই কাৰো কমেণ্ট ৰিপ্লাই দিয়া নাই, মই সকলোৰে কমেণ্ট ৰিপ্লাই দিছোঁ, ঠিক আছে। আৰু আপোনালোকে ৰিপ্লাই পায়ে থাকিব মোৰ কমেণ্টত। আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে আপোনালোকে মোক কওক, কমেণ্টত কওক, মই বুজাই দিম। কিন্তু আপোনালোকে ভিডিঅ'টো এটলিষ্ট কমপ্লিট চাব, ভিডিঅ'টো, ঠিক আছে। ভিডিঅ'টো কমপ্লিট চালেহে আপোনালোকে বুজি পাব, কাৰণ ভিডিঅ'টো যদি আপোনালোকে 1 মিনিট 2 মিনিট চাই যদি স্কিপ কৰি দিল, মোক কমেণ্ট কৰিল কি কৰিম, তেতিয়াহ'লে এনেকৈ নহ'ব, ঠিক আছে। এনেকৈ আপোনালোকে বুজি নাপাব, ভিডিঅ'টো ভালকৈ চালেহে বুজি পাব, ঠিক আছে। গতিকে আপোনালোকে ভালকৈ ভিডিঅ'টো চাওক, আৰু চাই আপোনালোকে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰক ভিডিঅ'টো, সকলোকে। এজন মানুহে কমচে কম 20টামান শ্বেয়াৰ কৰক, 20জনক শ্বেয়াৰ কৰক এজনে, যাতে মোৰ ভিডিঅ' চাগে বহুত মানুহে চায়। আৰু ধন্যবাদ আপোনালোকে কোঅপাৰেট কৰাৰ কাৰণে। আৰু আপোনালোকৰ আধাৰ কাৰ্ড হৈছে, কংগ্ৰেচুলেশ্যনছ সকলোকে। আৰু যিসকলৰ হোৱা নাই আপোনালোকে টেনশ্যন নকৰিব, ডিপ্ৰেশ্যনত নাযাব, আপোনালোকে একদম বিন্দাছ থাকক। কেইদিনৰ ভিতৰতে সকলোৰে আধাৰ হৈ যাব, ঠিক আছে, সকলোৰে হৈ যাব। অলপ ৱেইট কৰক, কাৰণ এইটো ছিষ্টেমেটিক মানে ছিষ্টেমে কৰি আছে না, ছিষ্টেমেই হৈ আছে। মোৰো হোৱা নাই, ভাবক সকলোৰে হৈ গৈছে, মোৰ লগৰ সকলোৰে হৈ গৈছে, মই অকলে বহি আছোঁ, তো ময়ো মন ভাল, মই জানো
যে আগা পিছাকৈ হ'ব এইটো মানে এখন ধৰক আপোনাৰ যদি আজি হয় কালি 2 দিন পিছত মোৰ হ'ব পাৰে আৰু 2 দিন পিছত তেওঁৰ হ'ব তাইৰ হ'ব ঠিক আছে গতিকে ইমান এটা টেনশ্যন ল'ব লগা নাই এইটো মেটাৰ লৈ ঠিক আছে আপোনালোকে বিন্দাছ থাকক আপোনালোকে একদম মানে পজিটিভলি থাকক আপোনালোকে সোনকালে আধাৰ পাই যাব মইতো গোটেইখিনি বুজাই দিলোঁ ঠিক আছে গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে প্লিজ সকলোকে শ্বেয়াৰ কৰিব ঠিক আছে আৰু যিমান আপোনালোকৰ ডাউট আছে আপোনালোকে কমেণ্ট কৰক মই ভিডিঅ' বনাই দিম কালি মই আপোনালোকক অনলি ৱেবছাইটৰ ভিডিঅ'বিলাক বনাই দিম কালি মই 4 দিনমান ৱেবছাইটৰ ভিডিঅ' দিম মানে কেনেকৈ ডাউনলোড কৰে কেনেকৈ কি কৰে কেনেকৈ কৰিব লাগে ঠিক আছে আপোনালোকৰ যে কিবা ভুল থাকে আপোনালোকে আধাৰ চেণ্টাৰ কৰক মই বাৰে বাৰে ৰিপিট কৰি আছোঁ যাতে আপোনালোকে বুজি পায় নাম্বাৰ 1 কি ক'লোঁ যদি আপোনালোকৰ মোবাইল নম্বৰ লিংক আছে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন তলত ডাউনলোড আধাৰ কাৰ্ড ডাইৰেক্ট লিংক বুলি অপশ্যন আছে তাতে যাব আপোনালোকে এনৰলমেণ্ট নম্বৰ বহাব এনৰলমেণ্ট নম্বৰ বহাই আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব মোবাইল OTP যাব OTP ডাউনলোড কৰি ল'ব 2 নম্বৰ কথা যিসকলৰ মোবাইল নম্বৰ লিংক নাই NRC বায়োমেট্ৰিক ৰিচিপ্টৰ লগত লিংক নাই তেওঁলোকে কি কৰিব আধাৰ সেৱা কেন্দ্ৰত যাব NRC বায়োমেট্ৰিক ৰিচিপ্টটো লৈ যাব ID প্ৰুফ এড্ৰেছ প্ৰুফ লৈ যাব ভোটাৰ ID বা পেন কাৰ্ড লৈ যাব দুটা লৈ যায় আপোনালোকে আপডেট কৰিব মোবাইল নম্বৰ লিংক কৰিব 3 নম্বৰ আপোনালোকে বায়োমেট্ৰিক ৰিচিপ্টটো কেনেকৈ চিনিব যে এইটো মোৰ NRC বায়োমেট্ৰিক ৰিচিপ্ট হয় তাতে ARN নম্বৰ থাকিব NRC ARN নম্বৰ 1018 এনেকৈ কিবা থাকিব আৰু আপোনালোকে ইয়াতো চাব 2019 সকলোৰে কমন 2019 কাৰণ 2019 NRC বায়োমেট্ৰিক লোৱা হৈছে ঠিক আছে আৰু 4 নম্বৰ যদি আপোনালোকৰ ৰিচিপ্ট হেৰাই গৈছে বায়োমেট্ৰিক ৰিচিপ্ট আপোনাৰ টেনশ্যন নল'ব আপোনালোকে আধাৰ জেনেৰেট হ'লে আপোনালোকে হাৰ্ড কপিটো পোষ্ট অফিচত পাব নহ'লে আপোনালোকে মেইল কৰিব পাৰে মোৰ ইয়াতে তলত যেটো ভিডিঅ' আছে তাতে চাব ভিডিঅ' আছে কেনেকৈ মেইল কৰিব লাগে আপোনালোকে সেই ভিডিঅ'ত যাই চাব পাৰে মই এইটো ডেছক্ৰিপশ্যনৰ তলত মই লিংকটো দি দিম সেই ভিডিঅ' লিংকটো আপোনালোকে চাব পাৰে ভিডিঅ'টো ঠিক আছে আৰু আধাৰ আৰু যিসকল এতিয়ালৈকে আণ্ডাৰ প্ৰচেছ হৈ আছে মানে এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই তেওঁলোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব মই ডাইৰেক্ট লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে যে হাউ টু চেক NRC বায়োমেট্ৰিক এনৰলমেণ্ট ৰিচিপ্ট ডাইৰেক্ট লিংক ঠিক আছে মই এনেকৈ লিখি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ চেক কৰিব পাৰে ঠিক আছে গতিকে সকলোখিনি মই ভালকৈ বুজাই দিছোঁ ভিডিঅ'টো অলপ লং হৈছে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ সকলোকে